টাই আহোম ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু জোৰ সমদল তেওঁলোকৰ যি কাৰ্যালয় আছে কাৰ্যালয়ৰ পৰা তেওঁলোকে বাহাৰ কৰিছে লখিমপুৰ জিলা সমিতিয়ে সেই কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি কৈছোঁ যে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি কথা পতাৰ যত্ন কৰিম। জনজাতিকৰণত আপোনালোকে দাবী পূৰ্বে উঠাই আছে, কিন্তু কেন্দ্ৰীয় চৰকাৰে আমি প্ৰতিবাদ কৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে, প্ৰতিবাদ অব্যাহত ৰাখিছোঁ অসম চৰকাৰৰ বিৰুদ্ধে। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমলৈ আহি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টাই আহোমৰ লগতে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু সেই প্ৰধানমন্ত্ৰীৰ সেই কথা আমি শুনি আমি তেওঁলোকক নিৰ্বাচনৰ সময়ত সহযোগিতা কৰিছিলোঁ। আৰু শেষ মুহূৰ্তত তেওঁলোকে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেৱল নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি আছে। আমি দেখিছিলোঁ যে 2019 চনৰ 9 জানুৱাৰীৰ দিনা সেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই 6 জনগোষ্ঠীৰ এই বিলখন ৰাজ্যসভাত উত্থাপন কৰিছিল। কিন্তু আমি এটা কথা জানিব পাৰিলোঁ যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতে তেওঁৰ ইচ্ছা নোহোৱাৰ বাবে কেৱল এই বিলখন ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰি আছে। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি তেওঁলোকক সকীয়াই দিছোঁ। অনাগত 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিদৰে আজি আমাক এই আন্দোলনস্থলীত তেওঁলোকৰ অসম পুলিচ লগাই পুলিচ মিলিটাৰী আমাৰ ওপৰত কঠোৰ হাতে দমন কৰিবলৈ বিচাৰিছে, আমিও তেওঁলোকক সকীয়াই দিছোঁ যে 2026 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ অসমৰ পৰা সম্পূৰ্ণ নিৰ্মূল কৰিম। তাৰ কাৰণে আমি তেওঁলোকৰ পঞ্চায়ত কমিটি, বুথ কমিটি, মণ্ডল কমিটি সকলো ধৰণৰ যিবোৰ প্ৰচাৰ অভিযান চলিব, তেওঁলোকৰ মিটিং চলিব, গাঁৱে গাঁৱে এই সকলোবিলাক আমি বৰ্জন কৰিবলৈ বাধ্য হ'ম। প্ৰয়োজন হ'লে আমি যিকোনো পৰ্যায়লৈ যাবলৈ আমি সাজু থাকিম। প্ৰতিবাদৰ দৃশ্য আমি দেখুৱাইছোঁ যে তেওঁলোকে জোৰ সমদল তেওঁলোকে বাহিৰ কৰিছে আৰু টাই আহোম ছাত্ৰ সন্থাৰ যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আমি দেখুৱাইছোঁ যে ইতিমধ্যেই আৰক্ষীয়ে কিন্তু এই যি জোৰ সমদল সেই জোৰ সমদল তেওঁলোকক ইয়াৰ পৰা বাহিৰ কৰিবলৈ তেওঁলোকক দিয়া হোৱা নাই। আৰু জনজাতিকৰণৰ দাবীত তেওঁলোকে প্ৰতি বছৰে তেওঁলোকে আন্দোলন অব্যাহত ৰাখিছে, কিন্তু চৰকাৰে সেই প্ৰতিবাদী কণ্ঠ তেওঁলোকক ৰোধ কৰিবলৈ চেষ্টা কৰি আহিছে। আৰু আজিৰ তাৰিখত লখিমপুৰ জিলা সমিতিয়ে জোৰ সমদল তেওঁলোকে বাহিৰ কৰিছে আৰু সেই জোৰ সমদলো কিন্তু ইয়াৰ পৰা বাধা প্ৰদান কৰা হৈছে। কোনো প্ৰকাৰে যাতে ৰাষ্ট্ৰীয় ঘাইপথলৈ এই জোৰ সমদল যাতে বাহিৰ হ'ব নোৱাৰে তাৰ বাবে তেওঁলোকক বাধা প্ৰদান কৰা হৈছে। আমি দেখুৱাইছোঁ যে এয়া হৈছে লখিমপুৰ জিলাৰ আটাচুৰ যি প্ৰতিবাদী কাৰ্যসূচী সেই কাৰ্যসূচী আমি ইতিমধ্যে দেখুৱাই আছোঁ। আৰু এই জোৰ সমদল এই কাৰ্যালয়টোৰ ভিতৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ যাতে আহিব নোৱাৰে তাৰ বাবে তেওঁলোকক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু তেওঁলোকক বাধা প্ৰদান কৰা হৈছে। আৰক্ষীৰ হতুৱাই তেওঁলোকক এই বাধা প্ৰদান কৰা হৈছে আৰু কোনো প্ৰকাৰে এই প্ৰতিবাদী সমদল যাতে বাহিৰলৈ আহিব নোৱাৰে, ৰাষ্ট্ৰীয় ঘাইপথলৈ আহিব নোৱাৰে তাৰ বাবে তেওঁলোকক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে। হয়, আমাৰ আন্দোলন অব্যাহত আছে আৰু অব্যাহত থাকিব, যিহেতুকে বিজেপি চৰকাৰখনে অসমৰ আহোমসকলক জনজাতিকৰণৰ নামত মিথ্যাচাৰ প্ৰদান কৰিলে আৰু অসমৰ আহোমসকলৰ লগতে 6 জনগোষ্ঠীৰ ৰাইজক তেওঁলোকে ৰাম ঠগন দিছে। নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে অসমৰ আহোমসকলৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি মিথ্যাচাৰ প্ৰদান কৰিছিল। কিন্তু বিভিন্ন সময়ত আমি আমাৰ আন্দোলন অব্যাহত থকা সত্ত্বেও তেওঁলোকে আমাক জনজাতিকৰণৰ ব্যৱস্থা নকৰিলে। গতিকে আমি 2026 চনৰ আগত যদি কিবা কাৰণত তেওঁলোকে জনজাতি মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে আহোমসকলৰ লগতে 6 জনগোষ্ঠীৰ ৰাইজে তেওঁলোকক এইবাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছোঁ। যি প্ৰতিবাদী কাৰ্যসূচী সেই কাৰ্যসূচীটো আমি দেখুৱাইছোঁ যে টাই আহোম ছাত্ৰ সন্থাৰ সেই প্ৰতিবাদী কাৰ্যসূচী ইয়াতেই সীমাবদ্ধ ৰাখিবলৈ দিয়া হৈছে, বাধা প্ৰদান কৰা হৈছে। কোনো প্ৰকাৰে যাতে সেই প্ৰতিবাদী কাৰ্যসূচী জোৰ সমদল যাতে ৰাজপথলৈ আহিব নোৱাৰে তাৰ বাবে আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে। গতিকে এই প্ৰতিবাদী সমদলক বাহিৰলৈ আহিবলৈ এতিয়ালৈকে দিয়া হোৱা নাই।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ